কোৰিয়াৰ কোৰ্টত অসমৰ অস্মিতা চলিহাৰ বিজয় ধ্বজা সুপাৰ 300 খিতাপ জয়েৰে বিশ্ব বেডমিণ্টনত নতুন ইতিহাস অসম কন্যাৰ প্ৰথম গেমত পিছ পৰি ৰোৱাৰ পাছতো অস্মিতাই যি ধৰণে প্ৰত্যাৱৰ্তন কৰিলে কেৱল এখন ফাইনেলৰ জয় নহয় সাহস ধৈৰ্য আৰু এগৰাকী অসমীয়া জীয়ৰীৰ অদম্য মানসিক শক্তিৰ এক সুন্দৰ উদাহৰণ এখন কোৰ্টত মুখামুখি দুগৰাকী খেলুৱৈ এফালে চীনৰ চতুৰ্থ সিড হান কিৱান জি আনফালে ভাৰতৰ অসমৰ গৌৰৱ গুৱাহাটীৰ অস্মিতা চলিহা লক্ষ্য এটাই কোৰিয়া মাষ্টাৰ্ছ খিতাপ 4 আগষ্টৰ পৰা 9 আগষ্টলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন আছিল BWF World Tour Super 300 মুঠ প্ৰাইজ পুল 2,50,000 আমেৰিকান ডলাৰ অৰ্থাৎ বিশ্ব বেডমিণ্টনৰ এলিট ইণ্টাৰনেশ্যনেল চাৰ্কিটৰ এক গুৰুত্বপূৰ্ণ মঞ্চ আৰু এই মঞ্চতেই অসম কন্যাই দেখুৱালে নিজৰ শক্তি ফাইনেলত নাটকীয় প্ৰত্যাৱৰ্তন ফাইনেলৰ আৰম্ভণি অস্মিতাৰ পক্ষত নাছিলেই প্ৰথম গেমত চীনৰ হান কিয়ান জিৰ আক্ৰমণৰ সন্মুখত কিছু সমস্যাত পৰে অসম কন্যা স্ক'ৰ 14-21 এটা গেম পিছ পৰি ৰৈছিল অস্মিতা কিন্তু তাৰ পিছতেই সলনি হ'ল খেলৰ গতি দ্বিতীয় গেমত অস্মিতাই নিজৰ ৰিদম ঘূৰাই আনিলে গুৰুত্বপূৰ্ণ সময়ত একেৰাহে পইণ্ট সংগ্ৰহ কৰি চীনা প্ৰতিদ্বন্দ্বীক চাপত পেলালে 21-14 মেচত সমতা লাভ ইয়াৰ পিছত সকলো নিৰ্ভৰ কৰিছিল তৃতীয় গেমত আৰু ডিচাইডিং গেমতো আৰম্ভণিতে আছিল তীব্ৰ প্ৰতিদ্বন্দ্বিতা কিন্তু গেমৰ মাজভাগত অস্মিতাই এক বৃহৎ পইণ্ট ৰানেৰে ব্যৱধান সৃষ্টি কৰিলে শেষত হান কিয়ান জিৰ প্ৰত্যাৱৰ্তনৰ সকলো চেষ্টা ব্যৰ্থ কৰি 21-14ৰে ফাইনেল নিজৰ নামত কৰিলে অস্মিতাই 53 মিনিটৰ যুঁজ স্ক'ৰ 14-21 21-14 আৰু 21-14 এই খিতাপ কেৱল খিতাপ নহয় এয়া প্ৰত্যাৱৰ্তনৰ কাহিনী এই বিজয়ৰ আঁৰত আছে এটা দীঘলীয়া সংগ্ৰাম অস্মিতাৰ সোঁআঁঠুৰ গুৰুতৰ মেডিকেল মেনিস্কাছ ইঞ্জুৰিৰ বাবে চাৰ্জাৰী কৰিবলগীয়া হৈছিল সেই আঘাতৰ বাবে বিপদাপন্ন হৈছিল তেওঁৰ কেৰিয়াৰ কিন্তু কোৰ্টৰ পৰা আঁতৰি থাকিও হাৰ মনা নাছিল গুৱাহাটীৰ এই ছাটলাৰগৰাকী পৰিয়ালৰ বিশেষকৈ মাতৃৰ সমৰ্থন কঠোৰ ৰিহেবিলিটেশ্যন আৰু পুনৰ কোৰ্টলৈ ঘূৰি অহাৰ জেদে লাহে লাহে ঘূৰাই আনিলে অস্মিতা 2026ত ইঞ্জুৰি লে অফৰ পাছত পুনৰ কোৰ্টলৈ ঘূৰি আহি মাকাও অপেনত ছেমিফাইনেল পৰ্যন্ত যোৱাটো আছিল তেওঁৰ কামবেকৰ এক গুৰুত্বপূৰ্ণ সংকেত আৰু এতিয়া কামবেকৰ পৰা চেম্পিয়ন এয়া ভাৰতীয় বেডমিণ্টনৰ সফলতাৰ নতুন অধ্যায় কোৰিয়া মাষ্টাৰ্ছৰ এই জয়ে অস্মিতাৰ ব্যক্তিগত কেৰিয়াৰতেই নহয় ভাৰতীয় বেডমিণ্টনৰ ইতিহাসতো এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সংযোজন কৰিলে এইটো অস্মিতাৰ প্ৰথম BWF World Tour টাইটেল আৰু সুপাৰ 30 বা তাতকৈ ওপৰৰ BWF World Tour ছিংগল টাইটেলছ জয় কৰা ভাৰতীয় মহিলা খেলুৱৈৰ তালিকাত এতিয়া সংযোজন হ'ল তেওঁৰ নাম তেওঁৰ আগতে এই কৃতিত্ব অৰ্জন কৰিছে চাইনা নেহৱাল PV সিন্ধু দেৱিকা শ্ৰীহাগ আৰু তন্ভী শৰ্মা অৰ্থাৎ অস্মিতা হ'ল এই এলিট কেটেগৰীত খিতাপ জয় কৰা ভাৰতৰ পঞ্চমগৰাকী মহিলা ছিংগল ছাটলাৰ তাতকৈ গৌৰৱৰ কথাটো হ'ল কোৰিয়া মাষ্টাৰ্ছ সুপাৰ 300 মহিলা একক খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈও আমাৰ মৰমৰ অসম সন্তান অস্মিতা চলিহা হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24